নমস্কাৰ। সমূহ ফেচবুকৰ বন্ধু বান্ধৱীলৈ এটি বিশেষ মুহূৰ্তৰ কিছু কথা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এয়া হ'ল কাৱৈমাৰী পথাৰ, আৰু এই কাৱৈমাৰী পথাৰত আজি মই 6 কঠা মাটি যি সৰিয়হ খেতি কৰিছোঁ, আৰু এই সৰিয়হ খেতিৰ ডৰা চাবলৈ আহিছিলোঁ। আজিৰ পৰা এমাহমান আগত মই সৰিয়হডৰাত সৰিয়হ ছটিয়াইছিলোঁ। আজি চালোঁ এক সুন্দৰ লহপহকৈ বাঢ়ি আহিছে, ফুল লাগিছে আৰু ধুনীয়া পৰিৱেশ। গতিকে এনেকুৱা পৰিৱেশৰ মাজত খেতিয়কসকলে নিজকে নিজৰ খেতিৰ দ্বাৰা চাই আনন্দত আত্মহাৰা হয়। গতিকে এনেকুৱা এটা বিশেষ মুহূৰ্তত আপোনালোকৰ লগত কিছু কথা শ্বেয়াৰ কৰিলোঁ। গতিকে 6 কঠা মাটিত প্ৰত্যেক বছৰে মই 6.5 মোন 6 মোনকৈ বেহাৰ পাওঁ, সৰিয়হ পাওঁ, আৰু সেই সৰিয়হখিনি 4 মোন বিক্ৰী কৰোঁ। বাকী 2.5 মোন সৰিয়হ মোৰ ঘৰখনত মিঠাতেল তেলটো খাওঁতে মোৰ 1 বছৰ যায়। গতিকে 6 কঠা মাটিতে মোটামুটি মই 1 বছৰ তেলো খাব পাৰোঁ, লগতে 4 মোন বিক্ৰী কৰি এই যি খেতিৰ কিছু পইচাও মোৰ ৰৈ যায়। গতিকে এনেকুৱা এটা বিশেষ মুহূৰ্তত মই কৃষক বন্ধুসকলক উদ্দেশ্যে এটা কবিতা মই পাঠ কৰিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম হৈছে এটি উলংগ শিশু। সৰু সৰু জুপুৰি ঘৰ, বেৰচাল নাই, ভিতৰৰ পৰা দেখা পায় আকাশৰ তৰা। উপায় নাই, তাতেই বাস কৰে জাক বস্ত্ৰবিহীন নগ্ন মানুহ, নামজাৰ ভিক্ষাৰী। কেতিয়াবা ধুমুহা আহে, বিচ্ছিন্ন হৈ যায় সিহঁতৰ ঘৰ বাৰী। হাহাকাৰ, আৰ্তনাদ, কোলাহল, কি যে ভগৱানৰ লীলা। বক্ষ বিদাৰী মেঘৰ তৰ্জন গৰ্জন, বিজুলীয়ে চিৰাচিৰ কৰি পেলাই আকাশ, আঁকি দিয়ে একা বেকা বাট। ভয়ত পেপুৱা লাগে মানুহখিনি, কলৈ যাব, ক'ত থাকিব, ক'ত শুব, কি খাব, সিহঁতৰ জীৱন জুৰুলা। আকৌ আহিছে হাৰ কপোৱা যাৰ, ক'ত পাই কাপোৰ গাত ল'বলৈ, গৰম আনিবলৈ। এটি উলংগ শিশু ওৰে ৰাতি পৰি থাকে কেঁচা মাটিৰ গোধ লৈ। হাৰ কপোৱা জাৰৰ কপনি তাৰ শৰীৰ হৈ পৰে অচল। মাকৰ কুহুমীয়া বুকুৰ মুঠ হেৰাই যায় হাৰ কপোৱা ঠাণ্ডাৰ অথচ সেই নগ্ন দেহৰ মাকজনী হিন্ন হাতেৰে সাৱটি ধৰে শুকান বুকুত তাইৰ সন্তান। এনেকৈ বাগৰে সময় কেৱল জীয়াই থকাৰ বাবেই কৰি যায় সংগ্ৰাম সিহঁতেও যে মানুহ, মায়া মমতা মনুষ্যত্বৰে পৰিপূৰ্ণ সিহঁতৰ জীৰ্ণ জীৱন। অথচ সেই ভয়ংকৰ সংঘাত আৰু কাইটীয়া সজ্জাতেই নৱ দম্পতীৰ জীৱন যুঁজৰ পাতনিত জন্ম হয় নৱজাতকৰ। আকৌ আৰম্ভ হয় ভোগ পিয়া, ৰ'দ বতাহ শীতৰ পীড়ন, বোকা পানীৰে লেটি পেটি এজাক মানুহৰ সংগ্ৰামী জীৱন। ধন্যবাদ।